গিলগল আৰু বৈতেলৰ লগত বেৰসেবা একেলগে কিয় শত্ৰুৰ কবলত পৰা নাছিল? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা আমি প্ৰভু যিশু তুমি আহিছিলা এই জগতলৈ আমাৰ সকলোকে জীৱন দিবলৈ তুমি আহিছিলা এই জগতলৈ আমাৰ সকলোকে জীৱন দিবলৈ তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰেও হোৱা যিছু তুমি চিৰদিনে মোৰ তোমাৰ প্ৰেমৰ কথা বৰ্ণাই নপৰেও হোৱা যিছু তুমি চিৰদিনে মোৰ যিছু তোমাকে প্ৰাৰ্থিছো আজি কাতৰে মাতিছো আজি আমি প্ৰভু যিছু প্ৰভু যিছু প্ৰভু যিছু প্ৰভু যিছু নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গুটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমি আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ আমোছ ভাৱবাদীৰ পুস্তকৰ ৪ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৮ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি আমোছ ভাৱবাদীৰ পুস্তকৰ ৪ নম্বৰ অধ্যায়ৰ ৯ নম্বৰ পদৰ পৰা ৫ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম ৪ নম্বৰ অধ্যায়ৰ পৰা আমি ধাৰাবাহিকভাৱে ৩টা অধ্যায় পাওঁ যি ৩টা অধ্যায়ত বিশেষভাৱে ইছৰাইলৰ কথাই কোৱা হৈছে অৰ্থাৎ ইছৰাইলৰ 10টা ফৈদৰ ৰাজ্য উত্তৰৰ ৰাজ্য ইছৰাইলৰ কথা ৪ নম্বৰ অধ্যায়ত আমাক এই কথাটো কোৱা হৈছে যে অতীতত ঈশ্বৰে ইছৰাইলক শাস্তি দিছিল তেওঁলোকৰ মন্দতাৰ বাবে ৫ নম্বৰ অধ্যায়ত ইছৰাইলক যে ভৱিষ্যতে শাস্তি দিয়া হ'ব সেইটো কোৱা হৈছে আৰু অৱশেষত আমোছ ভাৱবাদীয়ে তেওঁৰ সময়ৰ প্ৰজন্মটোক অধাৰ্মিকতাৰ পৰা আঁতৰি আহিবলৈ কোৱা আমি পাম ঈশ্বৰৰ প্ৰতি অবাধ্যতাৰ শাস্তি স্বৰূপে ইছৰাইল ৰাজ্যখনলৈ ঈশ্বৰে কেনেদৰে শাস্তি আনিব সেই কথা আমোছ ভাৱবাদীৰ যোগেৰে ঘোষণা কৰি দিয়া হৈছিল এই কথা স্পষ্টভাৱে জনোৱা হৈছিল যে উত্তৰৰ পৰা অহা শত্ৰুৱে তেওঁলোকক পৰাস্ত কৰিবহি ঈশ্বৰে তেওঁলোকলৈ আকালৰ দিন আনিব বুলিও জনাই দিছিল ঈশ্বৰে তেওঁলোকৰ ৰাজ্যত বৰষুণ বন্ধ কৰিব ভয়ংকৰ খৰাং বতৰ হ'ব ঈশ্বৰে শস্য চপোৱাৰ ৩ মাহ আগৰ পৰাই বৰষুণ বন্ধ কৰি দিছিল ভয়াবহ খাদ্যৰ নাটনি হৈছিল
তেওঁলোকৰ পথাৰৰ শস্য পূবৰ মৰুভূমিৰ পৰা অহা গৰম বতাহে নষ্ট কৰি পেলাইছিল আৰু অতিপাত খৰাং বতৰৰ বাবে সকলো ধ্বংস হৈছিল। যি অৱশিষ্ট আছিল সেইবোৰ পোকে খাই শেষ কৰি পেলাইছিল। ইমান ভয়ানক আকাল ঈশ্বৰে তেওঁলোকৰ ওপৰলৈ আনিছিল। তথাপি তেওঁলোকে ঈশ্বৰলৈ ঘূৰি যোৱা নাছিল বুলি আমোচ ভাৱবাদীৰ যোগেৰে ঈশ্বৰে অভিযোগ কৰিছে। আকালৰ লগতে মহামাৰীও হৈছিল। লগতে যুদ্ধৰ ফলতো বহুতো লোকৰ মৃত্যু হৈছিল। তেওঁলোকৰ শিবিৰবোৰৰ পৰা মৃতদেহৰ দুৰ্গন্ধ ওলাইছিল। ইমান ভয়াৱহ অৱস্থা, ইমান কঠিন পৰিস্থিতিৰ সৃষ্টি হোৱা সত্ত্বেও তেওঁলোকে ঈশ্বৰৰ কথা মনত পেলোৱা নাছিল। তেওঁলোক তথাপি ঈশ্বৰৰ কাষ চপা নাছিল। তেওঁলোকক অচুৰীয়াবিলাকে আহি প্ৰায়ে আক্ৰমণ কৰিছিল আৰু এয়া তেওঁলোকৰ বাবে এটা সাৱধান বাণী আছিল যে এদিন অচুৰীয়াবিলাকে আহি তেওঁলোকক পৰাস্ত কৰি বন্দী কৰি নিব। তথাপি তেওঁলোক কুপথতেই চলি থাকিল। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ। প্ৰিয় শ্ৰোতা, আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, ইয়াৰ আগৰটো অনুষ্ঠানত আমি এই বুলি পাইছিলোঁ যে ইছৰাইলৰ পাপ অপৰাধৰ বাবে আৰু তাৰোপৰি তেওঁলোকৰ সেই পাপ অপৰাধৰ বাবে তেওঁলোকে অলপো অনুশোচনা নকৰাৰ বাবে ঈশ্বৰে খৰাং বতৰৰ দ্বাৰা তেওঁলোকৰ সুধবিচাৰ কৰিছিল। খৰাং বতৰৰ দ্বাৰা ঈশ্বৰে তেওঁলোকৰ সুধবিচাৰ কৰাৰ উপৰিও আকৌ কি কৈছে শুনকচোন। আমোচ 4 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদ। মই তোমালোকৰ শস্য ককৰ্তনীয়া আৰু ৰঙামূৰীয়া পেলাই তোমালোকক আঘাত কৰিলোঁ। তোমালোকৰ উদ্যানসমূহ, দ্ৰাক্ষাবাৰীবোৰ, ডিমৰু আৰু জিত গছবোৰ কুটি খোৱা ফৰিঙে খালে। তথাপি জিহুৱাই কৈছে, তোমালোকে মোলৈ ঘূৰা নাই। প্ৰিয় শ্ৰোতা, খৰাং বতৰৰ কবলত শস্যবোৰ খৰখৰীয়া হৈ ৰঙা পৰিছিল। ভূতৰ ওপৰতে দানহৰ দৰে খৰখৰীয়া হৈ ৰঙা পৰা শস্যখিনিকো কুটি খোৱা ফৰিঙে ধুমধামেৰে কুটি খাই গোটেইখন তহিলং কৰিছিল। কিন্তু কি অদ্ভুত লোক আছিল সেই ইছৰাইলীয়া লোকসকল! কি চেতনাবিহীন জাতি! পাপ অপৰাধৰ প্ৰভাৱেৰে প্ৰভাৱান্বিত হৈ তেওঁলোক ইমানেই চেতনাবিহীন হৈ পৰিছিল যে ইমানখিনি কঠোৰ শাস্তিৰ মূৰতো তেওঁলোক প্ৰভুলৈ পালতা নাছিল। 4 নম্বৰ অধ্যায়ৰ 10 নম্বৰ পদ। মই মিছৰৰ নিচিনাকৈ তোমালোকলৈ মহামাৰী পঠিয়ালোঁ। তোমালোকৰ ডেকাবিলাকক বধ কৰালোঁ। তোমালোকৰ ঘোঁৰাবোৰ লৈ গ'লোঁ আৰু তোমালোকৰ ছাউনিৰ পৰা দুৰ্গন্ধ উলিয়াই তোমালোকৰ নাকত সুমুৱালোঁ। তথাপি জিহুৱাই কৈছে, তোমালোকে মোলৈ ঘূৰা নাই। দুৰ্গন্ধ কিহৰ পৰা ওলাইছিল জানেনে প্ৰিয় শ্ৰোতা? হয়, খৰাং বতৰৰ কবলত পৰি মৰা জীৱ জন্তুবিলাকৰ আৰু যুদ্ধত মৰা পৰা মৰাশসমূহৰ পৰা সেই দুৰ্গন্ধ ওলাইছিল। কিন্তু কি আচৰিত যে এনেকুৱা মাৰাত্মক শাস্তিৰ মূৰতো চেতনা পাই ঈশ্বৰলৈ ঘূৰিবলৈ সেই ইছৰাইলীয়া মানুহবিলাকে ইচ্ছা কৰা নাছিল। 4 নম্বৰ অধ্যায়ৰ 11 নম্বৰ পদ। ঈশ্বৰে ছদোম আৰু গমোৰাত উৎপাত কৰা দি মই তোমালোকৰ মাজত উৎপাত কৰিলোঁ। তোমালোক জুইৰ পৰা ওলোৱা আধা পোৰা কাঠ যেন হলা। তথাপি জিহুৱাই কৈছে, তোমালোকে মোলৈ ঘূৰা নাই। কিছুমান বাইবেল শিক্ষকে কয় যে এয়া আগতে উল্লেখ কৰা মহামাৰীৰেই সংক্ষেপ বিৱৰণ। কিন্তু ইছৰাইলৰ উত্তৰ ৰাজ্যৰ ইতিহাস জনা লোকসকলে জানে যে এয়া সম্পূৰ্ণ পৃথক ঘটনা। আমাৰ এই অনুবাদতো ঘটনাটো ইতিহাসত ঘটাৰ দৰে স্পষ্ট হোৱা নাই। ঈশ্বৰে ছদোম আৰু গমোৰাত উৎপাত কৰা দি মই তোমালোকৰ মাজত উৎপাত কৰিলোঁ বোলা বাক্যষাৰ আচলতে হ'ব লাগিছিল এনেকুৱাহে। ঈশ্বৰে ছদোম আৰু গমোৰা বিনষ্ট কৰাৰ দৰে মই তোমালোকৰ কিছুমানক দূৰ কৰিলোঁ। তেতিয়াহে ইছৰাইলৰ উত্তৰ ৰাজ্যৰ ক্ষেত্ৰত ঘটা ঘটনাটোৰ লগত বৰ খাপ খাই পৰিলেহেঁতেন। আন ভাষাৰ বাইবেলত বাক্যটো সেইদৰে আছে, কাৰণ অচুৰীয়াসকলে
ইছৰাইলৰ উত্তৰ ৰাজ্যত সময়ে সময়ে আক্ৰমণ কৰি উৎপাত কৰি আছিল আৰু সেইদৰেই কিছুমান লোকৰ প্ৰাণহানি হৈছিল। কিন্তু সম্পূৰ্ণৰূপে আক্ৰমণ কৰি ইছৰাইলৰ উত্তৰ ৰাজ্য ধ্বংস কৰা হোৱা নাছিল। আচলতে ঈশ্বৰে সেইবিলাক আক্ৰমণেৰে ইছৰাইলৰ উত্তৰ ৰাজ্যৰ ইছৰাইলীয়া লোকসকলক সতৰ্ক কৰি আছিল। কিন্তু তেওঁলোকে সেই সতৰ্কতা গ্ৰহণ কৰা নাছিল। অচুৰীয়াসকলে এইদৰে চেগা চুৰুকাকৈ এদিন যে ভীষণ আক্ৰমণ হানি গোটেই ৰাজ্যৰ মানুহকে দেশান্তৰিত কৰি লৈ যাব, সেই কথা মানি লোৱা নাছিল, অৰ্থাৎ সেই কথা তেওঁলোকে বিশ্বাস কৰা নাছিল। ঈশ্বৰৰ সতৰ্কবাণী ইছৰাইলীয়া লোকসকলে মানি নলৈ তেওঁলোকৰ কুপথতেই চলি আছিল। 4 নম্বৰ অধ্যায়ৰ 12 নম্বৰ পদটো পঢ়ি দিম। হে ইছৰাইল, মই তোমালৈ এইদৰে ব্যৱহাৰ কৰিম আৰু মই তোমালৈ এই ৰূপ ব্যৱহাৰ কৰিম দেখি, হে ইছৰাইল, তোমাৰ ঈশ্বৰৰ সৈতে সাক্ষাৎ হ'বলৈ তুমি প্ৰস্তুত হোৱা। মই তোমালৈ এইদৰে ব্যৱহাৰ কৰিম বুলি কৈ ঈশ্বৰে কোৱা নাই আচলতে কি কৰিব। যি হ'ব সেয়ে তেওঁলোকে আচৰিত পোৱাকৈ হ'ব, অকস্মাতে হ'ব, তেওঁলোকে ক'ব নোৱাৰাকৈয়ে হ'ব। অৰ্থাৎ অচুৰীয়াসকলে এদিন হঠাতে তেওঁলোকক আক্ৰমণ কৰি বন্দী কৰি দেশান্তৰিত কৰি লৈ যাব। আন কথাত ইছৰাইলে ঈশ্বৰৰ সতৰ্কবাণীলৈ একেবাৰেই মন নিদিলে, ঈশ্বৰৰ কথা তেওঁলোকে একেবাৰেই বিশ্বাস নকৰিলে আৰু ঈশ্বৰলৈ তেওঁলোক কেতিয়াও নুঘূৰিলে। দেশান্তৰলৈ বন্দী হৈ যোৱাৰ উপৰিও আৰু অধিক গুৰুতৰ কথা ঈশ্বৰে কৈছে এইদৰে, মই তোমালোকলৈ এইদৰে ব্যৱহাৰ কৰিম দেখি, হে ইছৰাইল, তোমাৰ ঈশ্বৰৰ সৈতে সাক্ষাৎ হ'বলৈ তুমি প্ৰস্তুত হোৱা। অৰ্থাৎ অচুৰীয়াসকলে যেতিয়া ইছৰাইলীয়া লোকসকলক আক্ৰমণ কৰিছিল, তেতিয়া তেওঁলোকে আটাইবিলাককেই দেশান্তৰলৈ বন্দী কৰি লৈ যোৱা নাছিল। তেওঁলোকৰ অনেককেই তৰোৱালেৰে বধ কৰিছিল। ইয়াৰ অৰ্থ হৈছে যে শত্ৰুৰ তৰোৱালত মৰা পৰা লোকসকলে মৃত্যুৰ মাজেৰে ঈশ্বৰৰ সাক্ষাৎ হ'ব লাগিছিল আৰু এই অৱস্থা সকলো মানুহৰেই হ'ব। মৃত্যুৰ মাজেৰে আমি সকলোৱে ঈশ্বৰৰ সাক্ষাৎ হ'ব লাগিব। এই বাণী পৃথিৱীৰ সকলো মানুহকেই দিয়া হৈছে। প্ৰিয় শ্ৰোতা, আপোনাৰ আৰু মোৰ হৈ আমাৰ প্ৰিয় প্ৰভু যীশুখ্ৰীষ্ট যদি ঈশ্বৰৰ সন্মুখত থিয় নহ'লহেঁতেন, ঈশ্বৰৰ সন্মুখত আমি থিয় হ'ব লগা হ'লে কি ভয়ংকৰ বিষয় হ'লহেঁতেন। আমি যিদিনা এই পৃথিৱী এৰি নীল গগনৰো বহু সিপাৰত থকা ঠাইলৈ গুচি যাম, সেইদিনা এই জগতৰ সকলো মায়া মোহ স্থান মান যশ খ্যাতিৰ অৱসান ঘটিব। জগতৰ সকলো কৰ্ম কামৰ পৰা আমাৰ মুক্তি হ'ব। তেতিয়া কিন্তু আমি আটাইয়েই ঈশ্বৰৰ সন্মুখত হাজিৰ হ'ম। তেওঁৰ সাক্ষাৎ হ'বলৈ আমি প্ৰস্তুত হ'ব লাগিব। তেওঁৰ আগত আপুনি কেনেকৈ থিয় হ'ব? আমাৰ সৎকৰ্ম, আমাৰ সৎ চৰিত্ৰ, আমাৰ দান দক্ষিণা, আমাৰ সুনাম, আমাৰ শক্তি আৰু আমাৰ ভক্তিৰেতো ঈশ্বৰক সন্তুষ্ট কৰি তেওঁৰ গুৰিত থিয় হ'ব নোৱাৰিলোহেঁতেন। ঈশ্বৰক কিবা দি সন্তুষ্ট কৰিবলৈ পাৰিবলৈ আমাৰ হাতত একো নাই। তেওঁৰ গুৰিত আমি দেউলীয়া, পাপ আৰু অপৰাধত আমি মৃত আছিলোঁ। একমাত্ৰ যিজনাত থাকি আমি ঈশ্বৰৰ গুৰিত থিয় হ'ব পাৰোঁ, সেইজনা হৈছে আমাৰ পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্ট। সেইজনা যীশু আমাৰ অপৰাধৰ কাৰণে সমৰ্পিত হ'ল আৰু আমাৰ ধাৰ্মিকতাৰ অৰ্থে তেওঁক তোলা হ'ল আৰু তেওঁৰ কাৰণেহে আমি ঈশ্বৰৰ গুৰিত থিয় হ'বলৈ ধাৰ্মিক বা যোগ্য পৰিগণিত হৈছোঁ। যীশুখ্ৰীষ্টৰ ধাৰ্মিকতাতেহে আমি ঈশ্বৰৰ সন্মুখত থিয় হ'ব পাৰোঁ। মৃত্যুৰ মাজেৰে ঈশ্বৰৰ সাক্ষাৎ হ'বলৈ আপুনি বাধ্য। প্ৰিয় শ্ৰোতা, আপুনি নিজৰ পুণ্য, নিজৰ সৎকাৰ্যৰ দ্বাৰাই তেওঁৰ ওচৰত থিয় হ'ব নোৱাৰে। আপোনাৰ পাপ অপৰাধৰ বাবে সমৰ্পিত হোৱা
আৰু আপোনাৰ ধাৰ্মিকতাৰ বাবে পুনৰুত্থিত হোৱা কেৱল সেইজনা প্ৰভু যীশুখ্ৰীষ্টতেহে আপুনি আপোনাৰ ঈশ্বৰৰ সাক্ষাৎ হ'ব পাৰিব। আপুনি সেইজনা পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰি তেওঁক আপোনাৰ পৰিত্ৰাতা আৰু প্ৰভুৰূপে গ্ৰহণ কৰিলেনে? তাৰ পাছত গাঁৱৰ পৰা অহা এইগৰাকী প্ৰভুৰ বাৰ্তাবাহক আমোছে আমি লগ পাবলগীয়া সেইজনা ঈশ্বৰৰ বিষয়ে কি কৈছে শুনকচোন। 4 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদত, কাৰণ চোৱা, যিজনাই পৰ্বতবোৰ নিৰ্মাণ কৰিলে, বায়ু সৃষ্টি কৰিলে আৰু মানুহৰ আগত তাৰ ভাৱ প্ৰকাশ কৰে, যিজনাই ৰাতিপুৱা ডাৱৰ কৰে আৰু পৃথিৱীৰ উচ্চ স্থানবোৰত অহা যোৱা কৰে, তেওঁৰ নাম বাহিনীবিলাকৰ জিহুৱা। আমোছে তেওঁক সৰ্বশক্তিমান, সৰ্বজ্ঞানী আৰু সৰ্বব্যাপ্ত ঈশ্বৰৰূপে দেখুৱাইছে। তেওঁ সৰ্বশক্তিমান সৃষ্টিকৰ্তা। সকলো শক্তি আৰু ক্ষমতা তেওঁৰ আছে। তেওঁৱেই পৰ্বত পাহাৰ নিৰ্মাণ কৰিলে আৰু তেওঁৱেই বায়ুকো সৃষ্টি কৰিলে। তেওঁ সকলো জনা সৰ্বজ্ঞানী ঈশ্বৰ। তেওঁ জানিব নোৱাৰে তেনেকুৱা একো নাই। আপোনাৰ মনৰ ভাৱ আৰু অভিপ্ৰায় তেওঁ সম্পূৰ্ণকৈ জানে। তেওঁ সৰ্বত্ৰতে ব্যাপ্ত ঈশ্বৰ আৰু তেওঁ পৃথিৱীৰ উচ্চ স্থানবোৰত অহা যোৱা কৰে। আপুনি যলৈকে নাযাওক কিয় আপুনি তেওঁৰ পৰা আঁতৰত থাকিব নোৱাৰে। আপুনি চন্দ্ৰলৈকো যাওক, তাতো তেওঁ থাকিব। আপুনি হয়তো এনে জীৱন যাপন কৰিছে যি জীৱন যাপনৰ উচ্চ মানদণ্ড দেখি আপোনাৰ ওচৰ চুবুৰীয়া আৰু আপোনাৰ বন্ধু বান্ধৱসকলে আপোনাক ভাল মানুহ বুলি কৈছে। কিন্তু সৰগৰ দৃষ্টিত কেনেকুৱা তাক গীত ৰচক ডায়ুদে এই বুলি কৈছে, আপুনি আমাৰ অপৰাধবোৰ আপোনাৰ সন্মুখত থৈছে, আমাৰ গুপুত পাপবোৰ আপোনাৰ মুখৰ দীপ্তিত ৰাখিছে। গীতমালাৰ 90 নম্বৰ গীতৰ 8 নম্বৰ পদ। মানুহৰ দৃষ্টিত ভাল হ'বলৈ পাৰিও কোনো লাভ নাই। আৰক্ষী বা চোৰাংচোৱা বিভাগৰ মানুহে আপোনাৰ পাছ লৈও আপোনাৰ বিষয়ে একো জানিব নোৱাৰিব পাৰে, কিন্তু ঈশ্বৰে সকলো জানে। এগৰাকী বিখ্যাত পণ্ডিতে এনেদৰে কৈছে, পৃথিৱীৰ যিবোৰ পাপ আৰু অপৰাধ অতি গোপনীয়, সৰগত সেইবোৰ পাপ আৰু অপৰাধ মুকলিমূৰীয়া আৰু সৰ্বজন বিদিত কেলেংকাৰী। সেয়েহে আমোছ ভাৱবাদীয়ে ঈশ্বৰৰ সতৰ্ক বাণীলৈ কাণসাৰ নকৰা ইছৰাইলৰ সন্তানসকলক কৈছিল, হে ইছৰাইল, তুমি তোমাৰ ঈশ্বৰৰ লগত সাক্ষাৎ হ'বলৈ প্ৰস্তুত হোৱা। হয়, মৃত্যুৰ মাজেৰে আমি আটাইয়েই ঈশ্বৰৰ সাক্ষাৎ হ'ব লাগিব, কিন্তু একো ভয় বা বিপদ নাথাকিব যদিহে আমি পৰিত্ৰাতা প্ৰভু যীশুখ্ৰীষ্টত থাকি ঈশ্বৰৰ সাক্ষাৎ হওঁ। কাৰণ আমাৰ পাপ অপৰাধৰ নিমিত্তে তেওঁ সমৰ্পিত হ'ল। আমাৰ ধাৰ্মিকতাৰ নিমিত্তে তেওঁ পুনৰুত্থিত হ'ল। ৰোমিয়া 4 নম্বৰ অধ্যায়ৰ 25 নম্বৰ পদ। আমোছ 4 নম্বৰ অধ্যায়ৰ অধ্যয়ন আমি শেষ কৰিছোঁ হওক, আৰু এতিয়া 5 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 5 নম্বৰ পদলৈ আমি চাওঁ হওক। 4 নম্বৰ অধ্যায়টো এটা অতি সত্য আৰু চূড়ান্ত সতৰ্কবাণীৰে সামৰা হৈছে। সামৰণিখিনি এনেকুৱা নিচিনা লাগে, ঈশ্বৰে যেন দুৱাৰ বন্ধ কৰি দিছে। সুধবিচাৰ অনিবাৰ্যৰূপে উপস্থিত হৈছে আৰু ইছৰাইলৰ সন্তানসকলৰ যেন তিলমানো আশা নাই। এতিয়া 5 নম্বৰ অধ্যায়টোত যদিও ভৱিষ্যতৰ কথা কৈ এইটো স্পষ্ট কৰি দিছে যে ইছৰাইলৰ পাপ অপৰাধৰ কাৰণে তেওঁলোকে শাস্তি পাবই, তথাপি অধ্যায়টোৰ প্ৰথম 15টা পদত ঈশ্বৰে তেওঁক বিচাৰি জীয়াই থাকিবলৈ ইছৰাইলক আহ্বান জনাইছে, যাতে তেওঁলোকে তেওঁৰ সুধবিচাৰৰ পৰা হাত সাৰি থাকিব পাৰে। তেওঁলোকে দেশান্তৰলৈ বন্দী হৈ যাবলগীয়া ঈশ্বৰৰ সুধবিচাৰটো চূড়ান্তভাৱে অহাৰ আগমুহূৰ্তলৈকে তেওঁলোকে তেওঁলোকৰ কুপথৰ পৰা ঈশ্বৰলৈ ঘূৰাৰ এটা সুযোগ পাইছিল, আৰু তেতিয়ালৈকে তেওঁলোকৰ বাবে সম্পূৰ্ণ আশা আছিল। কিন্তু বৰ আচৰিত যে ইছৰাইল জাতিয়ে ঈশ্বৰৰ আহ্বানলৈ কাণসাৰ নকৰিলে। তেওঁলোকে ঈশ্বৰলৈ নুঘূৰিলে। আমোছ 5 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদটো পঢ়ি দিওঁ।
হে ইছৰাইল বংশ, তোমালোকৰ বিষয়ে মই যি বিলাপৰ বাক্য কওঁ, সেই বাক্য তোমালোকে শুনা। ঈশ্বৰে ইয়াত মৈদামনিত গোৱা গীত এটা গাইছে, শৱযাত্ৰাৰ গীত এটা গাইছে, বৰ দুখৰ গীত। তেওঁ বৰ কৰুণ সুৰেৰে এই গীত জুৰিছে। 5 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ। ইছৰাইল কুমাৰী পতিত হ'ল, তেওঁ আৰু নুঠিব। তেওঁ পৰিত্যক্ত হৈ নিজৰ দেশৰ মাটিত পৰি আছে, তেওঁক তুলিবলৈ কোনো নাই। আপোনাৰ নিশ্চয় মনত আছে চাগে প্ৰিয় শ্ৰোতা, যে হোছেয়া ভাৱবাদীয়ে যেতিয়া ভাৱবাণী প্ৰচাৰ কৰিছিল, তেতিয়া তেওঁ তেওঁৰ পাৰিবাৰিক অভিজ্ঞতাৰ কথা প্ৰচাৰ কৰিছিল। তেওঁ এগৰাকী বেশ্যাক বিয়া কৰিবলগীয়া হৈছিল, আৰু এগৰাকী বেশ্যাৰ স্বামী সেই হোছেয়াকেই ঈশ্বৰে ইছৰাইলৰ উত্তৰ ৰাজ্যলৈ পঠিয়াই দি এই কথা কোৱাইছিল বোলে, তোমালোক বেশ্যা তিৰোতাৰ নিচিনা, তথাপি ঈশ্বৰে তোমালোকক প্ৰেম কৰে। কিন্তু আমোছে ইয়াত কৈছে, তোমালোক কুমাৰী কন্যাৰ নিচিনা আছিলা, আৰু ঈশ্বৰে তোমালোকক বিবাহ বান্ধোনেৰে নিজৰ কৰি লৈছিল। প্ৰতিগৰাকী বিশ্বাসকাৰীৰ আজি সেইটোৱেই ছবি। পাচনি পৌলে আনকি কৰিন্থবাসী খ্ৰীষ্টীয় বিশ্বাসকাৰীসকলকো এই বুলি কৈছিল, খ্ৰীষ্টৰ হাতত সতী কন্যাৰূপে সমৰ্পণ কৰিবৰ অভিপ্ৰায়েৰে তোমালোকক একমাত্ৰ স্বামীলৈ অৰ্থাৎ খ্ৰীষ্টলৈ বাগদান কৰিলোঁ। 2 কৰিন্থিয়া 11 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ। আমি যেতিয়া খ্ৰীষ্টলৈ আহোঁ, আমাৰ পাপবোৰ ক্ষমা কৰা হয়, আৰু তেতিয়াৰে পৰা আমি ঈশ্বৰত নতুন জীৱন আৰম্ভণ কৰোঁ। কিন্তু প্ৰিয় শ্ৰোতা, আপোনাৰ সেই জীৱনটো এতিয়া কেনেকুৱা? ইছৰাইলৰ দৰেই আপুনিও পাপ আচৰণ কৰাতে আছেনে? আপুনিও বেশ্যাৰ খেলাকেই খেলিছেনে? যিজনাই নিজৰ প্ৰাণ দান দিও আপোনাক ভাল পায়, সেইজনা প্ৰভু যীশুখ্ৰীষ্টৰ পৰা আপুনি আঁতৰি গৈছে নেকি? আপুনি জাগতিকতা আৰু মাংসিক অভিলাষলৈ পৰিচালিত হৈছে নেকি? আপোনাৰ চাৰিওফালে শয়তানে দপদপাই আছে নেকি? হয়, আজি বহু খ্ৰীষ্টীয় বিশ্বাসকাৰীৰ সেইটোৱেই অৱস্থা, আৰু তেওঁলোকৰ ক্ষেত্ৰতেই মৰিশালিত গোৱা এই গীতটো বৰ প্ৰযোজ্য, বৰ খাপ খোৱা। ইছৰাইল কুমাৰী পতিত হ'ল, তেওঁ আৰু নুঠিব। তেওঁ পৰিত্যক্ত হৈ নিজৰ দেশৰ মাটিত পৰি আছে, তেওঁক তুলিবলৈ কোনো নাই। 5 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদ। ইয়াত এনেদৰে পাওঁ, কিয়নো প্ৰভু যীশুৱাই এই কথা কৈছে, যি নগৰৰ পৰা 1000 মানুহ ওলাই যায় তাৰ 100, আৰু যি নগৰৰ পৰা 100 মানুহ ওলাই যায় তাৰ 10জন ইছৰাইল বংশলৈ অৱশিষ্ট থাকিব। ইয়াত আমোছে আচলতে এই বুলি কৈছে, ঈশ্বৰক লগ পাবলৈ প্ৰস্তুত হোৱা। তোমালোকৰ মাজৰ পৰা যিমানবিলাক লোকক বধ কৰা হ'ব, সেই লোকসকলক গণনা কৰা। অৰ্থাৎ শতকৰা 10জনহে অৱশিষ্ট থাকিব, কিন্তু 90জনেই মৰা পৰিব। তাৰ পাছৰ পদটোত শুনক, শেষবাৰৰ নিমিত্তে ঈশ্বৰক বিচাৰিবলৈ ইছৰাইলক আমোছে আহ্বান জনাইছে এইদৰে। কাৰণ যীশুৱাই ইছৰাইল বংশক এই কথা কৈছে, তোমালোকে মোক বিচাৰ কৰি জীয়াই থাকা। আমোছ 5 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদ। ইছৰাইলকে আদি কৰি সকলো জাতি আৰু উপজাতিৰ বাবে এই আহ্বান আজিও অব্যাহত আছে। ঈশ্বৰৰ বচন আজিও প্ৰচাৰিত হৈয়েই আছে। ঈশ্বৰে আজিও সেই আহ্বান সকলো জাতিকে জনায়েই আছে। যি লোকসকলে তেওঁৰ সেই আহ্বান শুনি তেওঁলৈ পালতে, তেওঁত বিশ্বাস স্থাপন কৰে, তেওঁলোক আজিও জীয়াই থাকিব। 5 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদ। কিন্তু বৈত-এলক বিচাৰ নকৰিবা, গিলগলত নুসুমাবা, আৰু বেৰ-চেবালৈ নাযাবা, কিয়নো গিলগল অৱশ্যে দেশান্তৰিত হ'ব আৰু বৈত-এল লুপ্ত হ'ব। প্ৰিয় শ্ৰোতা, বৈত-এলক বিচাৰ নকৰিবলৈ কৈছে, কাৰণ ইয়াতেই সোণৰ ডামুৰি এটা সাজি তাকে পূজা কৰি ইছৰাইলৰ সন্তানসকলে ঈশ্বৰৰ বিৰুদ্ধে অপৰাধ কৰিছিল।
গিলগলত নুসুমাবলৈ কোৱা হৈছে, কাৰণ যি গিলগল তেওঁলোকৰ বাবে পবিত্ৰ ভূমি আছিল, সেই ভূমিকো তেওঁলোকে প্ৰতিমা পূজা কৰা স্থানলৈ পৰিণত কৰিলে। বেৰছেবালৈ নাযাবলৈ কৈছে, কাৰণ ইছৰাইলৰ উত্তৰ ৰাজ্যৰ ইছৰাইলীয় লোকসকলে বেৰছেবালৈ যাত্ৰা কৰিছিল প্ৰতিমা পূজা কৰিবৰ বাবে। পদটোত বৈত-এল আৰু গিলগল ধ্বংস হোৱাৰ ভাৱবাণী দিয়া হৈছে, কিন্তু বেৰছেবাৰ ধ্বংসৰ বিষয়ে একো কোৱা হোৱা নাই, কাৰণ বেৰছেবা আছিল ইছৰাইলৰ দক্ষিণ ৰাজ্যৰ জিহুদাৰ অন্তৰ্গত অৱস্থিত। অচুৰীয়াসকলে ইছৰাইলৰ উত্তৰ ৰাজ্য আক্ৰমণ কৰি দেশান্তৰ কৰি নিয়াৰ প্ৰায় 100মান বছৰৰ পাছতহে জিহুদা বাবিলৰ হাতত পতিত হৈছিল, আৰু তেতিয়াহে বেৰছেবাও শত্ৰুৰ হাতত পতিত হৈছিল। আমোছ ভাৱবাদীৰ ভাৱবাণী আখৰে আখৰে ফলিয়াইছিল, কাৰণ আমোছ ভাৱবাদীয়ে ঈশ্বৰৰ পৰা পাইহে সেই ভাৱবাণী ঘোষণা কৰিছিল, আৰু ঈশ্বৰৰ বাক্যমতেই সকলো ঘটিছিল, আৰু যিবোৰ ঘটিবলৈ বাকী আছে সেইবোৰো ভৱিষ্যতে ঘটিব। ঈশ্বৰৰ বাক্য কেতিয়াও অথলে নাযায়। প্ৰভু যীশুৰ যোগেদি ঈশ্বৰে তেওঁৰ বাক্য আমালৈ দান কৰিছে জীৱন্ত ৰূপত। ঈশ্বৰৰ সেই জীৱন্ত বাক্য প্ৰভু যীশুক আপুনি আপোনাৰ জীৱনত কি ৰূপত স্থান দিছে বাৰু চিন্তা কৰি চাওকচোন। ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন। আমোছৰ যুগেৰে ঈশ্বৰে জনাই দিছিল যে উত্তৰৰ ইছৰাইল ৰাজ্য শত্ৰুৱে আহি ধ্বংস কৰিব। গিলগল বন্দী হৈ যাব বুলি জনাই দিছিল। বৈতেলো একেবাৰে ধ্বংস হ'ব বুলি কোৱা হৈছিল। অচুৰীয়াবিলাকে আহি তেনেদৰে উত্তৰৰ ইছৰাইল ৰাজ্যখন আক্ৰমণ কৰি ধ্বংস কৰি বন্দী কৰি নিব বুলি জনাই দিছিল। কিন্তু বেৰছেবাৰ কথা আমোছে উল্লেখ কৰা নাই, কাৰণ বেৰছেবা সেই সময়ত ইছৰাইলৰ অন্তৰ্গত নাছিল, দক্ষিণৰ ৰাজ্য জিহুদাৰহে অন্তৰ্ভুক্ত আছিল। ইছৰাইল ধ্বংস হোৱাৰ প্ৰায় 100 বছৰ পাছতহে দক্ষিণৰ জিহুদা ৰাজ্যখন শত্ৰুৱে ধ্বংস কৰি লোকসমূহক বন্দী কৰি নিছিল, কিন্তু উত্তৰৰ ৰাজ্যখন সোনকালেই বন্দী হৈ যাব বুলি আমোছে জনাইছিল, আৰু ঠিক তেনেদৰেই ঘটিছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ এই সুন্দৰ সময়ৰ বাবে। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, এই বাক্যৰ যোগেদি সকলো দৰ্শকে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি প্ৰভু বিশ্বাস ৰাখোঁ, আৰু তেওঁলোকক প্ৰভু তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা, তেওঁলোকৰ পৰিয়ালত আশীৰ্বাদ কৰিবা, আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 50 দিনীয়া পৰ্ব। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে, কাৰ ধাৰ্মিকতাৰে আমি ঈশ্বৰৰ ওচৰত থিয় হ'ব পাৰোঁ? অপশ্যন এ, আমোছ ভাৱবাদী, অপশ্যন বি, যীশুখ্ৰীষ্ট, অপশ্যন চি, আমাৰ নিজৰ, অপশ্যন ডি, ডায়ুদ ৰজাৰ। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে, তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।